Welcome back to my YouTube channel. APSC ৰ যিটো ৰিক্ৰুটমেন্ট আহিছে এসিস্টেন্ট একাউন্ট অফিচাৰৰ কাৰণে APDCL আৰু AGCL ত 31টা পোষ্ট আছে। ইয়াতে বহুতৰে বহুত ডাউট আছে। সকলোখিনি ডাউট এইটো ভিডিঅ'ত লৈ আহিছো ক্লিয়াৰ কৰিম। ঠিক আছে? এডুকেশনাল কোৱালিফিকেশন কি লাগিব? সিলেবাস কি লাগিব? স্যালাৰি কেনেকুৱা হ'ব? প্ৰথম মাহৰ স্যালাৰি, ষ্টাৰ্টিং স্যালাৰি, প্ৰমোশন আপোনাৰ কেনেকুৱা হ'ব? এক্সাম প্যাটাৰ্ন আপোনাৰ কেনেকুৱা হ'ব? সকলোখিনি ডাউট ক্লিয়াৰ কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথম কথাটো হ'ল এডুকেশনাল কোৱালিফিকেশন। ইয়াতে সকলোৰে ডাউট আছে। যিমান বিলাকে মোক কমেন্ট কৰিছে বহুতৰে ডাউট আছে। ইয়াতে সিধা লিখা আছে বিকম, বিএসসি আৰু বিএ। ঠিক আছে? এওঁলোকে এক্সামটো দিব পাৰিব। ইয়াতে বিটেক, বিসিএ, বিবিএ এওঁলোকে এক্সাম দিব নোৱাৰে। বিকম নহলে বিএসসি নহলে বিএ লাগিব। ঠিক আছে? আৰু বিকমত কি কোৱা হৈছে আপোনাৰ বিকমত আপুনি যদি নরমাল পাস কৰিছে কিন্তু আপোনাৰ বিকমত এটা মেজৰ সাবজেক্ট আছে বা অনাৰ সাবজেক্ট আছে হেইটোত যদি আপুনি 55% মাৰ্কস পাইছে তেতিয়া আপুনি এক্সামটো দিব পাৰিব। যদি আপুনি অনাৰ্সটোত 55% পোৱা নাই কিন্তু বিকমত নরমাল বিকমত আপুনি 55% মাৰ্কস পাইছে তেতিয়াও আপুনি এক্সামটো দিব পাৰিব। ঠিক আছে? তাৰপিছত বিএ আৰু বিএসসি সকলৰ কাৰণে এলোকক কোৱা হৈছে আপোনাৰ ম্যাথছ নহলে ষ্টেটিষ্টিক্স ইয়াৰে যিকোনো এটা থাকিবই লাগিব। বিএসসি হোক বা বিএ হোক। ঠিক আছে? বিএ বা বিএসসি যদি আপুনি নরমাল 55% পাইছে, ঠিক আছে, নরমাল 55% পাইছে মানে তেওঁলোকৰ ম্যাথছ আৰু ষ্টেটিষ্টিক্স কোনবা এটা সাবজেক্টও আছে থাকিবই লাগিব। আৰু থাকাৰ পিছতো যদি আপুনি 55% পাইছে তেতিয়া আপুনি এক্সামটো দিব পাৰিব। যদি আপোনাৰ বিএ বিএসসি ত নরমাল টোটাল পার্সেন্টেজ 55% নাই, 50 আছে ধৰি লোৱা হ'ল, কিন্তু আপোনাৰ যদি ম্যাথছ নহলে ষ্টেটিষ্টিক্স যদি অনাৰ সাবজেক্ট আছিল বা মেজৰ সাবজেক্ট আছিল তাত যদি আপুনি 55% পাইছে, 55% মাৰ্কস পাইছে তেতিয়াও আপুনি এক্সামটো দিব পাৰিব। ঠিক আছে? আশা কৰো এডুকেশনাল কোৱালিফিকেশনটো ক্লিয়াৰ। এটা স্যালাৰিৰ কথা। স্যালাৰি আমি জানো ইয়াতে বেসিক পে কিমান দিয়া আছে 25000। 25000 ৰ পৰা ষ্টাৰ্টিং আপোনাৰ প্ৰথম মাহৰ দৰমহা। ঠিক আছে? এতিয়া বেসিক পে লগত বহুত কিবা এলাউন্সেস লাগিব। আমি সকলোখিনি এতিয়া চাম। বেসিক পে আপোনাৰ 25000। ঠিক আছে? তাৰ পিছত আপোনাৰ গ্ৰেড পে 11000। তাৰ পিছত আপোনাৰ ডিএ বৰ্তমান 50% চলি আছে। ডিএ এই দুটা লগ লাগি কিনে এই দুটাৰ পৰা 50% মানে আপোনাৰ কিমান হ'ব 18000। ঠিক আছে? এটা দুটা তিনিটা হৈ গল। তাৰ পিছত এইচআৰএ হাউস ৰেন্ট এলাউন্স সাগে 12% মান চলি আছে। জাগা লৈ বেলেগ কিছুমান জাগাত কমও থাকে, কিছুমান 18%ও থাকে, কবাত 24%ও থাকে কিছুমান জাগাত। ঠিক আছে? 27% 27%, 12%, 18% এনেকুৱা থাকে। এতিয়া যদি আমি 12% হিচাপত চাও তেতিয়া কিমান হ'ব 4320 টকা হ'ব এইচআৰএ। তাৰ পিছত আৰু কিছুমান এলাউন্সেস পায়, মোবাইল এলাউন্সেস, ইলেক্ট্ৰিক বিল এলাউন্সেস এইবিলাক বস্তু পায় আপুনি। টোটাল ইয়াতে এই দুটা মিলি 800 টকা মান হ'ব। আমি এতিয়া সম্পূৰ্ণ স্যালাৰিটো যদি চাও গ্ৰছ স্যালাৰি আপোনাৰ টোটাল স্যালাৰি কিমান হ'ব প্ৰথম মাহত 66200। ঠিক আছে? ইয়াৰে আশে-পাশে মানে 50,000 টকা ইফালে হ'ব পাৰে। তাৰ পিছত ইয়াৰ পৰা আমাৰ কিছুমান বস্তু কাটিব। এটো আমাৰ গ্ৰছ স্যালাৰিৰ পৰা কিছুমান বস্তু কাটিব যেনেকে নতুন পেনশন স্কিম এনপিএছ ত আপোনাৰ কাটিব। কিমান কাটে ইয়াতে 10% কাটে। বেসিক পে, গ্ৰেড পে আৰু ডিএ এই তিনটা লগ কৰি দিয়ক। তাৰ পৰা আপোনাৰ 10% কাটিব মানে আপোনাৰ 5400 ইমান টকা আপোনাৰ এনপিএছ ৰ কাৰণে কাটিব। তাৰ পিছত আৰু এটা বস্তু কাটিব প্ৰফেশনাল টেক্স, এটো 200 টকা মান কাটে। ঠিক আছে? আমাৰ টোটাল কিমান মাইনাস হ'ল 5600। ঠিক আছে? 5600। এতিয়া আমাৰ টোটাল কিমান আছিল 66200। ইয়াৰ পৰা 5600 মাইনাস কৰি দিলে আমাৰ যিখিনি পইচা হ'ব কিনে আমাৰ হাতত আহিব মাহৰ শেষত, প্ৰথম মাহৰ শেষত। আমি জানো প্ৰত্যেক 6 মাহৰ মূৰে আপোনাৰ ডিএ লাগিব, ডিএ বাঢ়ি থাকিব, সেই কাৰণে স্যালাৰিও বাঢ়ি থাকিব। আপোনাৰ বেসিক পেও চেঞ্জ হৈ থাকিব কেতিয়া টাইমে আপোনাৰ হেটো চেঞ্জ হৈ থাকিব। মানে স্যালাৰি আপোনাৰ দিনক দিনে বহুত বাঢ়ি থাকিব, টেনচন ল'ব নালাগে। এতিয়া এইখিনি সকলোখিনি কাটাৰ পিছত আমাৰ কিমান নেট পে হ'ব 56600 মান আপোনাৰ হ'ব। ঠিক আছে? আপোনাৰ নেট পে প্ৰথম মাহত হাতত আহিব ইমান টকা।
এতিয়া আমাৰ স্যালাৰিটো কমপ্লিট এতিয়া সিলেবাস আৰু এক্সাম প্যাটাৰ্নটো কেনেকুৱা দুটা পাৰ্টত হ'ব পাৰ্ট 1 আৰু পাৰ্ট 2 পাৰ্ট 1ত আপোনাৰ জেনাৰেল ইংলিশ থাকিব ঠিক আছে তাৰ পিছত থাকিব আপোনাৰ জেনাৰেল নলেজ 50 নম্বৰ মানৰ ইয়াতে 100 নম্বৰ 150 নম্বৰৰ ইয়াতে পাস কৰাৰ পিছত আপোনাৰ পাৰ্ট 2 পাৰ্ট কি থাকিব জেনাৰেল ম্যাথ থাকিব ম্যাথমেটিক্স এটো সকলোৰে কাৰণে 50 নম্বৰৰ 50টা কোৱেশ্চন তাৰ পিছত আমাক যেহেতু স্ট্যাটিস্টিক্স আৰু ম্যাথছ আৰু বিকম লাগে সেই কাৰণে আপুনি এই তিনটাৰ এটা বাছিব লাগিব বিকম সকলৰ একাউন্টেন্সি এটা সাবজেক্ট আছে এটো নহলে ম্যাথ নহলে স্ট্যাটিস্টিক্স ইয়াৰে যিকোনো এটা বাছিব লাগিব ঠিক আছে ইয়াতে 100 নম্বৰ থাকিব ইয়াৰে যিকোনো এটা পাৰ্ট আপুনি বাছিব লাগিব আপোনাৰ যোনটো পাৰ্ট আছিল বিএ বিএসসি বা বিকমত সেই হিচাপে আপুনি বাছি কিনে এনসাৰ কৰিব লাগিব টোটাল গোটেই প্ৰসেসটো এইখিনি এক্সামৰ ঠিক আছে এটা কি থাকিল বাকি প্ৰমোশন কিনি চাই লও ইয়াতেও প্ৰমোশন বহুত ওপৰলৈকে আপুনি যাব পাৰিব সকলোতকৈ প্ৰথমতে আপুনি জয়েন কৰিব এসিস্ট্যান্ট একাউন্ট অফিসাৰ হিচাপে ঠিক আছে তাৰ পিছত আপুনি কি হ'ব ডেপুটি একাউন্ট অফিসাৰ তাৰ পিছত হ'ব একাউন্ট অফিসাৰ তাৰ পিছত কি হ'ব এসিস্ট্যান্ট ম্যানেজাৰ তাৰ পিছত আপোনাৰ এসিস্ট্যান্ট জেনাৰেল ম্যানেজাৰ তাৰ পিছত ডেপুটি ম্যানেজাৰ তাৰ পিছত আৰু যদি প্ৰমোশন হয় আপোনাৰ চিফ জেনাৰেল ম্যানেজাৰ বা জেনাৰেল ম্যানেজাৰ ঠিক আছে এনেকুৱা প্ৰমোশন আপোনাৰ হ'ব তাৰ পিছত আৰু কিবা বাকি থাকিল নেকি সিলেবাস আমাৰ হৈয়ে গল কি থাকিব জেনাৰেল ইংলিশ জেনাৰেল নলেজ তাৰ পিছত জেনাৰেল ম্যাথছ আৰু বাকিটো কৈছো একাউন্টেন্সি নহলে আপোনাৰ ম্যাথ নহলে স্ট্যাটিস্টিক্স ইয়াৰে এটা বাছি কিনে আপুনি এক্সাম দিব লাগিব এতিয়া জিকে বা জেনাৰেল নলেজত কি থাকিব আপোনাৰ জিএস কিনি থাকিব জেনাৰেল ষ্টাডিজ যিখিনি কারেন্ট এফেয়াৰ থাকিব আপোনাৰ পলিটি থাকিব হিষ্ট্ৰি থাকিব ইকোনমি থাকিব আৰ্ট এন্ড কালচাৰ থাকিব জিওগ্ৰাফিও থাকিব ঠিক আছে এই সকলোখিনি থাকিব জেনাৰেল নলেজত কম্পিউটাৰ থাকিব পাৰে সায়েন্স এন্ড টেকনলজিৰ কোৱেশ্চন আহিব পাৰে আৰু কিবা ডাউট থাকিলে প্লিজ কমেন্ট কৰি জনাব